বাইদেউ ৰ'ব মই গৈছোঁ আপোনালোকক চম দিবলৈ ৰ'ব। হেল্ল' ফ্ৰেণ্ডছ, আজি ৰাতিপুৱাই আপোনালোকক লৈ যাওঁ এটি সুন্দৰ মন্দিৰ দৰ্শন কৰাবলৈ। ব'লক বাইদেউৰ লগতে আমিও গৈ থাকোঁ। বাইদেউ ৰ'ব আকৌ। বাইদেৱে চম লৈছে ভান্তিক দিবৰ কাৰণে। ৰাতিপুৱা ইমান ধুনীয়া কুঁৱলী পৰিছে। চাওকচোন বাইদেউ চম কেনেদৰে লৈছে। চম মানে বাইদেউ আপোনালোকৰ গুৰুক দিবলৈ নিয়া আহাৰ নহয় জানো ৰাতিপুৱা। আহি থাকক বাইদেউ। বাইদেউ আৰু মই দুইজনে ওলাইছোঁ আজি চম দিবলৈ। বাইদেউৰ লগত ওলাইছোঁ মই। বাইদেৱে চম কেনেদৰে লৈছে চাওকচোন। বাইদেউ দেখুৱাই দিয়কচোন। তললৈ নলয় ন সেইটো, তলত ল'ব নাপায় ন, ওপৰত হ'লে। আমি এতিয়া 1 কিলোমিটাৰ যাব লাগে ন। বাইদেউ আপুনি সদায় আহে নহয় মন্দিৰলৈ ন। 1 কিলোমিটাৰ ৰাতিপুৱা আহাৰ দিব যাওঁ। আপোনাৰ মৰ্ণিং ৱাকো হয়। আজি মোৰ মৰ্ণিং ৱাক হ'ব। কি ধুনীয়া পৰিৱেশ চাওকচোন। ৰাতিপুৱা মানুহ উঠাই নাই কোনো ন। এতিয়া 5 বাজিছে, 5 বাজি 12 মিনিট। আপুনি কেই বজাত উঠে চম বনাবলৈ? 4:30। গৰুবোৰ ৰাস্তাতে বহি আছে। গাঁৱৰ পৰিৱেশ চাওক ৰাতিপুৱা। স্কুল বন্ধ, গুড ফ্ৰাইডে। বন্ধ। আপুনি অংগনবাদী কৰ্মী। এই বাইদেউৰ নাম হৈছে নিশালতা অংগন। বাইদেৱে অংগনবাদী কৰ্মী কৰে আৰু তেওঁ ৰাতিপুৱাই 4 বজাতে উঠি ভান্তিলে আহাৰ বনাই আৰু 5 বজাত আনি মন্দিৰত দিয়েহি। পোহাৰ পৰাই মই এইটো কাম কৰোঁ। সেইকাৰণে ভগৱানে আপোনাক লগ দিছে। হেল্ল' ফ্ৰেণ্ডছ, ৰাতিপুৱাৰ গাঁৱৰ পৰিৱেশ চাওক কি ধুনীয়া। গুড মৰ্ণিং। কি কিমান দূৰ যাব আপুনি ইফালে? অঁ
মৰ্ণিং ৱাক হৈছে মন্দিৰ পাইছোহি আৰু অলপ অলপ যে অঁ এইটো ন অঁ এইকেইটা সিংহ সাংস্কৃতিক চটপৈয়ং এইটো বাৰু ৱাল মাৰি দিলে অঁ গেট অঁ হেল্ল' ফ্ৰেণ্ড এইখন হৈছে মন্দিৰৰ ফিল্ড বাইদেউ চাফা কৰিছে প্ৰিয়লতা বাইদেউ আমাৰ মন্দিৰ চাফা কৰি আছে চম দিবলৈ আহি অঁ এই আপোনালোকৰ মন্দিৰটো বন্ধু বান্ধৱীসকলক দেখাবৰ কাৰণে আহিছে বাইদেউ প্ৰিয়লতা বাইদেউ ভান্তিয়ে উঠাই নাই নেকি শুই ভান্তিয়ে উঠা নাই উঠিছে Good morning, Bhante. Satu. Ya Bhante, ini mandirar Bhante. বাইরে সাফা করে দিচ্ছে
আছে চাওকচোন বন্ধুসকল, ইমান ধুনীয়া মন্দিৰটোৰ ভিতৰখন। বুদ্ধ মন্দিৰ, বুদ্ধদেৱৰ মূৰ্তি কি ধুনীয়াকৈ সজাই থৈছে মন্দিৰৰ ভিতৰত। ইণ্ডিয়া মন্দিৰৰ ভিতৰত নাই নি এইফালে এইবিলাক কি আনিম? মন্দিৰৰ ভান্তেসকলৰ কাপোৰ ৰাখে ইয়াত ন, এই শ্ব'কেছত। বহুত ডাঙৰ মন্দিৰ, মন্দিৰটো ভিতৰখন ইমান ভাল লাগিছে। মন্দিৰৰ ভিতৰত এইবিলাক সিংহ লোকসকলে বনোৱা বস্তু, বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলৰ এই বস্তুবিলাক চব মন্দিৰৰ ভিতৰত কি ধুনীয়াকৈ সজাই থৈছে। মন্দিৰটো বহুত ডাঙৰ। এজোপা আম গছ, হেল্ল' ফ্ৰেণ্ডছ, এই মূৰ্তিটো নিশালতা বাইদেৱে লগাইছে। চাওকচোন মূৰ্তিটো কি ধুনীয়া।
মন্দিৰৰ এই মূৰ্তিকেইটা এই বাইদেৱে বনাইছে না? কিমান দিন লাগিছিলে বাইদেউ এই মূৰ্তি বনাওঁতে? এই মূৰ্তিটো বনাওঁতে এবছৰে লাগিলে আৰু মই অকলে ফাৰ্ষ্ট ষ্টাৰ্ট কৰিছিলোঁ। ইয়াত থকা ভণ্টি জীৱন শৰ্মাৰ লগত তাৰ পৰা আকৌ মই অকলে নোৱাৰি পৰিয়ালবৰ্গই মোক সহায় কৰিলে চবেই ৰাইজ চব আমাৰ বুদ্ধিষ্ট ধৰ্মৰ ৰাইজে সহায় কৰি আমি এই মূৰ্তিকেইটা বনালে ন? ইমান ধুনীয়া। হয় নেকি? ইমান ধুনীয়া। মই সেইকাৰণে তাক নথৈ মৰাত ভিডিঅ'টো যদি ভাল পালে লাইক এটি কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।